সো হেই গাইজ নমস্কাৰ সকলোকে। সো ফাইনেলি যৌৱনে আমনি কৰে 2 এই চিনেমাখন ৰিলিজ হ'ল আৰু মই চালোঁ আৰু কেনেকুৱা হৈছে এই চিনেমাখন আজি তাৰ ওপৰতে কথা পাতিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো যৌৱনে আমনি কৰে 2 এইখন এখন ডাইৰেক্ট ছিকুৱেল হয় পাৰ্ট 1 খনৰ যোনখন আহিছিল 1998ত আৰু আপুনি এইখন চিনেমা চাবৰ বাবে আপুনি সেইখন চিনেমা চোৱাটো একেবাৰে কম্পালচৰি নহয়, কাৰণ যিহেতু বহুত বছৰৰ টাইম গেপ আছে। গতিকে ডাইৰেক্ট কানেকশ্যন একো নাই, জাষ্ট কেৰেক্টাৰবোৰক বাদ দি পেলাই যদি আপুনি সেইখন চিনেমা চায় তেন্তে আপুনি কেৰেক্টাৰবোৰৰ লগত বেছিকৈ কানেক্ট কৰিব পাৰিব আৰু ভালকৈ চিনি পাব। সেইখন চিনেমা ডাইৰেক্টলি আপুনি ইউটিউবত গৈ চাব পাৰে, ফ্ৰীলি এভেইলেবল আছে। চ' এইখন চিনেমাৰ ওপৰত কথা পতাৰ আগতে মই কৈ দিওঁ যে এইখন চিনেমাৰ নেগেটিভছো আছে, পজিটিভছো আছে। গতিকে নেগেটিভছৰ ওপৰত কথা পতাৰ আগতে আমি পজিটিভছ কিছুমানৰ ওপৰত কথা পাতি লওঁ। পজিটিভছৰ ওপৰত ক'ব গ'লে এই চিনেমাখনৰ ষ্টৰি লাইনটো ভাল হয়। এই চিনেমাখনত তেখেতে ধুনীয়াকৈ প্ৰেজেণ্ট কৰিছে। বৰষাৰণী বিষয়া, অংকুৰ কুমাৰ বিষয়া বা আগৰ চিনেমাবোৰত যিবোৰ এক্টৰ্ছ আছিলে তেখেতসকলে নিজৰ কেৰেক্টাৰটো এৰি দিয়া নাই। তেখেতসকলে নিজৰ কেৰেক্টাৰটো বহুত ধুনীয়াকৈ প্লে' কৰিছে। চিনেমাখন অভাৰঅল এখন ভাল চিনেমা, এখন চাব পৰা চিনেমা। কিন্তু এতিয়া যদি আমি নেগেটিভছৰ ওপৰত কথা পাতোঁ, এই চিনেমাখনৰ নেগেটিভছো বহুত আছে। যেনেকৈ চিনেমাখনৰ লেন্থ প্ৰায় 3 ঘণ্টাৰ ওচৰা-ওচৰি। গতিকে এখন বহুত দীঘলীয়া চিনেমা ক'ব গ'লে, আৰু এখন বহুত দীঘলীয়া চিনেমাত আপুনি যদি এংগেজিং চিন নাৰাখে তেন্তে অডিয়েঞ্চবোৰ ব'ৰ হ'ব পাৰে। আৰু ছেইম হৈছে মোৰ লগতো, কিছুমান চিনত মোৰ ব'ৰ লাগিছে। আৰু অকল মোৰ লগতে নহয়, আপোনালোকে যদি চাব যায় তেন্তে আপোনালোকৰো কিছুমান চিনত ব'ৰ লাগিব পাৰে, কাৰণ বহুত দীঘলীয়াকৈ টানি দিছে চিনেমাখন আৰু শ্বৰ্ট হৈ যাব পাৰিলে হয়। প্ৰায় তেখেতসকলে 2.5 ঘণ্টাৰ ওচৰা-ওচৰিত এই চিনেমাখন শেষ কৰিব পাৰিলে হয়, ইমান বেছি টানাৰ দৰকাৰ নাছিলে। অযথা গান কিছুমান আছে। আজিকালিও অসমীয়া চিনেমা কিছুমানত অযথা কিছুমান গান শুনায়, যিবোৰ গানৰ কোনো ষ্টৰি লাইনৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাথাকে বা গানবিলাকো ইমান এটা ভাল নাথাকে। ছেইম আপুনি ফিল কৰিব এইখন চিনেমাৰ লগত। গানবোৰ বহুত বেছি ভাল নহয়। মোৰ পইণ্ট অফ ভিউ দি মই গানবোৰ বেছিকৈ ভাল পোৱা নাই। আৰু যিসকল নিউ কামাৰ্ছ আছে তেখেতসকলৰ কেৰেক্টাৰবোৰ ভালকৈ প্লে' কৰিব পৰা নাই। তেখেতসকলে নিজৰ যোনটো কেৰেক্টাৰ তেখেতে প্লে' কৰিছে এইটো আপুনি নিজে চালে গম পাব যে কেৰেক্টাৰ্ছবোৰ ভালকৈ প্লে' কৰা নাই। কোনোবা চিনত এনেকুৱা লাগে যে অ'ভাৰ এক্টিং কৰি আছে, বহুত বেছি অ'ভাৰ এক্টিং কৰি আছে। যিবোৰ একশ্যন ছিকুৱেঞ্চ দেখাইছে সেই একশ্যন ছিকুৱেঞ্চবোৰো বহুত বেছি ভাল হোৱা নাই। আপুনি নিজে চালে গম পাব একশ্যন ছিকুৱেঞ্চবোৰ লাইক কাম চলাও টাইপ কৰি থৈ দিছে, আৰু যে হৈ যাব আকৌ ৰিটেক নালাগে, হৈ যাব এনেকুৱা টাইপ একশ্যন ছিকুৱেঞ্চবোৰ কৰি থৈ দিছে। গতিকে বহুত বেছি পাৰফেক্ট হোৱা নাই চিনেমাখন, কিন্তু বহুত বেছি বেয়াও নহয়। আপুনি এখন অসমীয়া চিনেমা হিচাপে বা যৌৱনে আমনি কৰে 2 হিচাপে আপুনি এইখন চিনেমা চাব যাব পাৰে। কিন্তু এইখন চিনেমাৰ নাম বেলেগ হ'লে হয়, একো প্ৰব্লেম নাছিলে। যৌৱনে আমনি কৰে 2 হোৱাৰ দৰকাৰ নাছিলে, বা এখন ডাইৰেক্ট ছিকুৱেল হ'লে হয়। এই চিনেমাখন এখন বেলেগ কাহানী দিও বনাব পাৰিলে হয়। কিন্তু অ'ভাৰঅল আপুনি চিনেমাখন চাব পাৰে ফেমিলিৰ লগত গৈ পেলাই। কোনো ধৰণৰ তেনেকুৱা এডাল্ট চিন নাই চিনেমাখনত, বা বহুত বেছি গালিগালাজ একো সেনেকুৱা চিন নাই। গতিকে আপুনি ধুনীয়াকৈ সকলো পৰিয়ালৰ লগত গৈ পেলাই চিনেমাখন চাব পাৰে। আৰু যদি চাইছে তেন্তে আপুনি মোক নিশ্চয় কমেণ্টত জনাব আপোনাৰ কেনেকুৱা লাগিছে।